হেল্ল' ফ্ৰেণ্ড, 2021 চনৰ 13 ফেব্ৰুৱাৰী তাৰিখত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু টাইপিষ্ট পদৰ কাৰণে এটা কম্বাইণ্ড এক্সাম পতা হৈছিল আৰু সেই এক্সামত অহা গোটা কুৱেশ্যন পেপাৰ আজি মই অফিচিয়েল যে আনচাৰ কি ওলাইছে সেইমতে ডিছকাশ্যন কৰিম। আৰু যদি তোমালোকে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, লয়াৰ ডিভিজন এছিষ্টেণ্ট আৰু কম্পিউটাৰ এছিষ্টেণ্ট পদৰ আৰু বহুত কেইটা কুৱেশ্যন পেপাৰ চাব খোজে তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আৰু বহুত কেইটা কুৱেশ্যন পেপাৰৰ লিংক দিয়া আছে, তোমালোকে সেই লিংকত ক্লিক কৰি চাব পাৰিব। লগতে মোৰ ইউটিউব চেনেলত এটা প্লেলিষ্ট বনাই ৰখা আছে, সেই প্লেলিষ্টত গৈও তোমালোকে চাব পাৰিব। নাম্বাৰ 1 যি কুৱেশ্যনছ, মই জাষ্ট আনচাৰ কেইটা কৈ যাম যাতে অলপ সময়ৰ ভিতৰত মই গোটেই কেইটা কুৱেশ্যন পেপাৰ সমাধান কৰি ল'ব পাৰোঁ আৰু তোমালোকৰ যাতে কম সময়ৰ ভিতৰত তোমালোকে গোটেই কেইটা কুৱেশ্যন পেপাৰ চাই ল'ব পাৰে। অ'কে, চ' নাম্বাৰ 1 যি কুৱেশ্যনছ, তাৰে শুদ্ধ উত্তৰটো হৈছে KVK সুন্দৰম, অপশ্যন ডি হ'ল শুদ্ধ উত্তৰ। অ'কে, নেক্সট কুৱেশ্যনছ নাম্বাৰ 2 নম্বৰ কুৱেশ্যন শুদ্ধ উত্তৰ কাভেৰী, অপশ্যন চি। অ'কে, নেক্সট কুৱেশ্যনছ নাম্বাৰ 3 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ ইনক্ৰিজ ইন দ্য প্ৰডাকশ্যন অফ হৰ্টিকালচাৰ প্ৰডাক্টছ ইন ইণ্ডিয়া, অপশ্যন বি হ'ল শুদ্ধ উত্তৰ। অ'কে, নেক্সট কুৱেশ্যনছ নাম্বাৰ 4 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ গুৱাহাটী হাইকোৰ্ট হেজ জাৰিছডিকশ্যন অভাৰ দ্য ষ্টেটছ অফ আসাম, অৰুণাচল প্ৰদেশ, মিজোৰাম এণ্ড নাগালেণ্ড অনলি, অপশ্যন চি হ'ল শুদ্ধ উত্তৰ। অ'কে, নেক্সট কুৱেশ্যনছ নাম্বাৰ 5 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ ফাৰ্মিং ছেক্টৰ অফ ইণ্ডিয়া, অপশ্যন এ হ'ল শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনছ নাম্বাৰ 6 নম্বৰ কুৱেশ্যন শুদ্ধ উত্তৰ দেওধৰ ট্ৰফি, অপশ্যন বি হ'ল শুদ্ধ উত্তৰ। 7 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ল সুবৰ্ণৰেখা, অপশ্যন চি। আৰু 8 নম্বৰ কুৱেশ্যনটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিছিল, সেইটো কিন্তু এতিয়া আৰু ইম্পৰ্টেণ্ট নহয় তোমালোকৰ বাবে। অ'কে, আৰু 9 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰটো হ'ল আপোনাৰ ছাৰ হৰিলাল জে কানিয়া, অপশ্যন এ হ'ল শুদ্ধ উত্তৰ। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন কেইটা কিন্তু তোমালোকে এৰি দিব, সেইকেইটা কুৱেশ্যন শিকিব আকৌ নালাগে। অ'কে, আৰু 10 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ USA, অপশ্যন চি। তাৰপাছত 11 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ আৰ্টিকল 32 ৰাইটছ টু কনষ্টিটিউশ্যনেল ৰেমিডিয়াছ, অপশ্যন চি হ'ল শুদ্ধ উত্তৰ। নাম্বাৰ 12 তাৰে শুদ্ধ উত্তৰ ছাৰ RF লজ, অপশ্যন এ হ'ল শুদ্ধ উত্তৰ। নাম্বাৰ 13 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ ফুল ইমিউনাইজেশ্যন অফ চিলড্ৰেন, অপশ্যন চি হ'ল শুদ্ধ উত্তৰ। তাৰ পাছত নাম্বাৰ 14 নম্বৰ কুৱেশ্যন শুদ্ধ উত্তৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, অপশ্যন এ। নেক্সট কুৱেশ্যনছ নাম্বাৰ 15 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ ইণ্ডিয়া, অষ্ট্ৰেলিয়া, USA, জাপান, অপশ্যন এ। 16 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ চামলি, অপশ্যন চি হ'ল শুদ্ধ উত্তৰ। 17 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হ'ল হৰিয়ানা এণ্ড উত্তৰ প্ৰদেশ অনলি, অপশ্যন ডি হ'ল শুদ্ধ উত্তৰ। 18 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ মিজোৰাম এণ্ড ত্ৰিপুৰা, অপশ্যন ডি হ'ল শুদ্ধ উত্তৰ। 19 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ এ কেণ্ডিডেট ফৰ দ্য প্ৰেজিডেণ্টছ অফিচ মাষ্ট বি এটলিষ্ট 45 years অফ এজ, অপশ্যন বি হ'ল শুদ্ধ উত্তৰ। 20 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 231, অপশ্যন চি হ'ল শুদ্ধ উত্তৰ। 21 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ 1200, অপশ্যন ডি হ'ল শুদ্ধ উত্তৰ। 22 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ আণ্ট এণ্ড নিফিউ, অপশ্যন চি হ'ল শুদ্ধ উত্তৰ। 23 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ আৰ, অপশ্যন এ হ'ল শুদ্ধ উত্তৰ। 24 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে উইংক, অপশ্যন ডি হ'ল শুদ্ধ উত্তৰ। 25 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ হেন, অপশ্যন বি হ'ল শুদ্ধ উত্তৰ। 26 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ 12, অপশ্যন বি হ'ল শুদ্ধ উত্তৰ। 27 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ 1, অপশ্যন চি। তাৰ পাছত 28 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ 63, অপশ্যন চি হ'ল শুদ্ধ উত্তৰ। আৰু 29ৰ পৰা 31লৈকে যি কুৱেশ্যনছ এনেকুৱা এটা ৰিজনিং আহিছিল আৰু এইটোৰ পৰা আহিছিল। কি আৰু 29 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ জে, অপশ্যন ডি। আৰু 30 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ 1, অপশ্যন ডি। অ'কে, 31 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে 22, অপশ্যন ডি। 32 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰটো হৈছে 30 মিটাৰ্ছ টুৱাৰ্ডছ নৰ্থ, অপশ্যন বি। আৰু 33 নম্বৰ যি কুৱেশ্যনছ 33 আৰু 34 যি কুৱেশ্যনছ এই যি ৰিজনিং আছে এই ৰিজনিঙৰ পৰা আহিছে। অ'কে, 33 নম্বৰ কুৱেশ্যন শুদ্ধ উত্তৰ চি, অৰ্থাৎ অপশ্যন চি হ'ল শুদ্ধ উত্তৰ। আৰু 34ৰ শুদ্ধ উত্তৰ এ, অৰ্থাৎ অপশ্যন এ হ'ল শুদ্ধ উত্তৰ।
35 নম্বৰ যি কুৱেশ্যন এনেকুৱা আহিছিল তাৰ শুদ্ধ উত্তৰ 3 অপশ্যন ডি আৰু 36 আৰু 37 যি কুৱেশ্যনছ সেইটো এনেকুৱা আহিছিল in each of the following questions arrange the words in a meaningful logical order and then select the appropriate sequence from the alternatives given below for each of the groups of words okay আৰু 36 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 24135 অপশ্যন বি তাৰপাছত নম্বৰ 37 তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 21345 অপশ্যন বি হল শুদ্ধ উত্তৰ কি নেক্সট কুৱেশ্যন নম্বৰ 38 ৰ শুদ্ধ উত্তৰটো হৈছে ডি ই অপশ্যন ডি নেক্সট কুৱেশ্যন নম্বৰ 39 তাৰে শুদ্ধ উত্তৰ পি অপশ্যন এ হল শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 40 ৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি নেক্সট কুৱেশ্যন নম্বৰ 41 তাৰে শুদ্ধ উত্তৰ অফ অপশ্যন এ হল শুদ্ধ উত্তৰ নম্বৰ 42 শুদ্ধ উত্তৰ 2 অপশ্যন বি শুদ্ধ উত্তৰ নম্বৰ 43 শুদ্ধ উত্তৰ 2 অপশ্যন চি হল শুদ্ধ উত্তৰ নম্বৰ 44 পৰা 46 লৈকে যি কুৱেশ্যন সেইটো এটা কথাত প্ৰকাশ কৰা কথা কৈছে কি আৰু নম্বৰ 44 ৰ শুদ্ধ উত্তৰ এচিটিক অপশ্যন চি হল শুদ্ধ উত্তৰ নম্বৰ 45 তাৰে শুদ্ধ উত্তৰ আৰ্টছন অপশ্যন বি হল শুদ্ধ উত্তৰ নম্বৰ 46 তাৰে শুদ্ধ উত্তৰ এপষ্টেট অপশ্যন এ হল শুদ্ধ উত্তৰ আৰু 47 পৰা 51 লৈকে যি কুৱেশ্যন সেইটো মানে আপোনাৰ খালি ঠাই পূৰ কৰা কথা কৈছে কি 47 ৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ পে অপশ্যন বি হল শুদ্ধ উত্তৰ তাৰ পাছত নম্বৰ 48 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ প্লাঞ্জড অপশ্যন বি হল শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 49 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ হেভ অপশ্যন চি নম্বৰ 50 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ ইন অপশ্যন চি নম্বৰ 51 তাৰে শুদ্ধ উত্তৰ লেংথ অপশ্যন বি হল শুদ্ধ উত্তৰ আৰু 52 আৰু 53 দুটা কুৱেশ্যন আপোনাৰ এনেকুৱা আহিছিল ওৱান অফ দ্য পাৰ্ট ইন দ্য চেণ্টেন্স মেনশ্যন বিলো হেজ গ্ৰামাটিকেলি এৰৰ অৰ্থাৎ যি পাৰ্ট দিয়া হৈছে চাৰিটা পাৰ্ট তাৰে এটা পাৰ্ট কিন্তু গ্ৰামাটিকেলি এৰৰ আছে সেইটো মোৰ বাছি ওলাব লাগে অ'কে আৰু 52 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ইট ৱাজ হিম এইটো গ্ৰামাটিকেলি এৰৰ হয় অ'কে নম্বৰ 53 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি সেইটো গ্ৰামাটিকেলি এৰৰ হয় অ'কে তাৰপাছত নম্বৰ 54 পৰা 56 লৈকে কুৱেশ্যনছ ফাইণ্ড দ্য কাৰেক্ট স্পেল্ড ৱৰ্ড ফ্ৰম দ্য অপশ্যনছ গিভেন বিলো অৰ্থাৎ কাৰেক্ট স্পেলটো বাছি ওলাব লাগে অ'কে আৰু 54 শুদ্ধ উত্তৰ অপশ্যন ডি আৰু 55 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 56 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ অ'কে নম্বৰ 57 পৰা 59 লৈকে যি কুৱেশ্যন সেইটোত কৈছে চুজ দ্য কাৰেক্ট মিনিং অফ দ্য আইটেমছ এণ্ড ফ্ৰেছেছ গিভেন বিলো ফ্ৰম দ্য অপশ্যনছ অ'কে চ' টু ড্ৰাইভ হোম সেইটোৰ আন এটা মিনিং কি হয় সেইটো হৈছে আপোনাৰ টু এমফেচাছ অপশ্যন ডি হ'ল শুদ্ধ উত্তৰ অ'কে নম্বৰ 58 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰটো হৈছে ভেৰি চিপলি অপশ্যন চি হ'ল শুদ্ধ উত্তৰ নম্বৰ 59 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ হেভ ইট বথ ৱেজ অপশ্যন বি হ'ল শুদ্ধ উত্তৰ অ'কে নম্বৰ 60 নম্বৰ যি কুৱেশ্যন 60 পৰা 62 লৈকে যি কুৱেশ্যন সেইটো আপোনাৰ সমাৰ্থক শব্দ আহিছিল অ'কে আৰু 60 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি আনইম্পৰ্টেণ্ট অ'কে 61 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ মৰ্ণফুল অপশ্যন চি হ'ল শুদ্ধ উত্তৰ তাৰপাছত নম্বৰ 62 শুদ্ধ উত্তৰ চেল্ফ ডিনিয়েল অপশ্যন এ হ'ল শুদ্ধ উত্তৰ 63 পৰা 66 লৈকে আপোনাৰ চুজ দ্য কাৰেক্ট ছিকুৱেঞ্চ অফ দ্য ৱৰ্ডছ ইন দ্য জাম্বলড আপ চেণ্টেন্স অ'কে 63 নম্বৰ যি কুৱেশ্যনছ এনেকুৱা আহিছিল চাই ল'ব আগতে কুৱেশ্যনকেইটা চাই ল'ব আৰু তাৰ পাছতে আনচাৰটো কৰিব লাগিব অৰ্থাৎ মোৰ কি কৰিব লাগিব যেনে PQRS এনেকুৱা চেণ্টেন্স এটা চাৰিটা মানে আপোনাৰ লাইন চাৰিটা এনেকুৱা নাম দিয়া হৈছে অ'কে মোৰ কি কৰিব লাগে শুদ্ধকৈ এই চেণ্টেন্সটো মোৰ লিখিব লাগে অ'কে চ' RQPS হৈ যাব শুদ্ধ উত্তৰ আৰ থকা শব্দ একেবাৰে আগত আহিব তাৰপাছত কিউ থকা শব্দ আহিব তাৰপাছত পি থকা শব্দ আৰু একেবাৰে শেষত এছ থকা শব্দ আহিব অ'কে ঠিক এনেকুৱা নম্বৰ 64 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ QPS আৰু অপশ্যন বি অ'কে তাৰপাছত নম্বৰ 65 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ RPQS অপশ্যন চি হ'ল শুদ্ধ উত্তৰ অ'কে নম্বৰ 66 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ SPRQ অপশ্যন ডি হ'ল শুদ্ধ উত্তৰ
তাৰ পাছত 67ৰ পৰা 70 লৈকে আপোনাৰ এটা পেছেজ আহিছিল আৰু এই পেছেজৰ পৰা কুৱেশ্যনটো সুধিছিল অ'কে আৰু 67 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 68 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ অপশ্যন চি 69 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি আৰু 70 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ তাৰ পাছত 71ৰ পৰা আপোনাৰ আকৌ আপোনাৰ কম্পিউটাৰ ৰিলেটেড কিছুমান কুৱেশ্যন সুধিছিল অ'কে 71ৰ শুদ্ধ উত্তৰ 1983 অপশ্যন এ 72 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ 12 অপশ্যন ডি 73 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ Alt plus F4 অপশ্যন বি 74 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হ'ল ইনপুট অপশ্যন বি 75ৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ বি তাৰ পাছত আপোনাৰ 76 তাৰে শুদ্ধ উত্তৰ আনইণ্টাৰেপ্টেড পাৱাৰ ছাপ্লাই অপশ্যন ডি 77 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ইণ্টাৰফেচ মেনেজাৰ অপশ্যন বি 78 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ ৰিবন অপশ্যন ডি আৰু 79 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ পেন ড্ৰাইভ অপশ্যন ডি 80 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হ'ল আপোনাৰ গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ অপশ্যন বি নেক্সট আপোনাৰ অসমীয়া লেংগুৱেজৰ কেইটামান কুৱেশ্যন আহিছিল 20 কুৱেশ্যন আহিছিল অ'কে আৰু কৰি শব্দৰ অৰ্থ বাছি উলিয়াওক কৈছে অ'কে তাৰ শুদ্ধ উত্তৰ হাতী অপশ্যন বি আৰু তাৰ পাছত নিম্নলিখিত শব্দসমূহৰ শুদ্ধ বানান বাছি উলিয়াওক কৈছে অ'কে 82 নম্বৰ আৰু 83 নম্বৰ অ'কে আৰু 82ৰ শুদ্ধ উত্তৰ ঘটক অপশ্যন এ আৰু 83 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ দুৰৱস্থা অপশ্যন বি নেক্সট নিম্নলিখিত বাক্যখণ্ডৰ বাক সংহতি কৰি শুদ্ধ অৰ্থ বাছি উলিয়াওক কৈছে অ'কে আৰু 84 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ স্বাৱলম্বী অপশ্যন এ নম্বৰ 85 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ আপোনাৰ পদকীয়া অপশ্যন বি অ'কে নম্বৰ 86 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ চন্দ্ৰ অপশ্যন বি হ'ল শুদ্ধ উত্তৰ নম্বৰ 87ৰ শুদ্ধ উত্তৰ জুই অপশ্যন চি হ'ল শুদ্ধ উত্তৰ নম্বৰ 88ৰ শুদ্ধ উত্তৰ সূৰ্যোদয় অপশ্যন বি নম্বৰ 89ৰ শুদ্ধ উত্তৰ দুৰ্জন অপশ্যন এ হ'ল শুদ্ধ উত্তৰ নম্বৰ 90 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ গুৰু অপশ্যন চি হ'ল শুদ্ধ উত্তৰ নম্বৰ 91ৰ পৰা আপোনাৰ 93 লৈকে কেইটামান জতুৱা খণ্ড বাক্যসমূহৰ অৰ্থ বাছি উলিয়াওক কৈছে অ'কে 91ৰ শুদ্ধ উত্তৰ জনোৱা অপশ্যন বি হ'ল শুদ্ধ উত্তৰ 92 নম্বৰ কুৱেশ্যন শুদ্ধ উত্তৰ ৰক্ষা পোৱা অপশ্যন এ হ'ল শুদ্ধ উত্তৰ তাৰ পাছত নম্বৰ 93 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ অকামিলা অপশ্যন বি হ'ল শুদ্ধ উত্তৰ নম্বৰ 94ৰ পৰা 95 লৈকে যি কুৱেশ্যন তলত লিখা কোনটো বাক্য ভুল বাছি উলিয়াওক কৈছে অ'কে 94ৰ শুদ্ধ উত্তৰ তাৰ গাখন বৰ গৰম অপশ্যন চি হ'ল শুদ্ধ উত্তৰ মানে এইটো অশুদ্ধ অ'কে অশুদ্ধ বাক্য অ'কে নম্বৰ 95 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ শেৱালি ফুল ৰাতি ফুটে অপশ্যন এ হ'ল শুদ্ধ উত্তৰ নম্বৰ 96ৰ পৰা 100 লৈকে যি কুৱেশ্যন তলত লিখা কোনটো শব্দৰ বানান ভুল বাছি উলিয়াব অৰ্থাৎ ভুল বানানটো মোৰ ওলাব লাগে অ'কে আৰু নম্বৰ 96ৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 97 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে কল্যাণ অপশ্যন বি নম্বৰ 98 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে জোতা অপশ্যন এ হ'ল শুদ্ধ উত্তৰ নম্বৰ 99 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ ঢৌ অপশ্যন বি আৰু 100 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ পূজা অপশ্যন এ